লখিমপুৰত দবা একাডেমীত সামৰণি পৰিল ৰেপিড দবা প্ৰতিযোগিতাৰ। এদিনীয়া স্বাধীনতা কাপ ৰেপিড দবাৰ পৰিৱেশ এয়া। লখিমপুৰৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ উপস্থিতিত খেলখনৰ শুভাৰম্ভণি কৰে বিধায়ক মানৱ ডেকাই। মই সদায় গৌৰৱান্বিত যে লখিমপুৰৰ চেছ একাডেমী খুব আমাৰ দেশৰ বিভিন্ন পৰ্যায়ত সুনাম অৰ্জন কৰিছে। আজি কিছুদিন আগতে 7জন খেলুৱৈয়ে মই বোলে টেকনিকেল ৱৰ্ডবিলাক বুজি নাপাওঁ ইমান, কিন্তু খুব ৰেটিঙত খুব সুখ্যাতি লাভ কৰিছে। মই আশা কৰিছোঁ যে লাহে লাহে আৰু আগবাঢ়ি যাব আমাৰ ছাত্ৰ ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কঢ়িয়াই আনিব পাৰে, তাৰে আশা কৰিছোঁ। লখিমপুৰ ধেমাজিৰ 130 জনকৈ খেলুৱৈ অংশগ্ৰহণ কৰে দবা প্ৰতিযোগিতাত। স্বাধীনতা দিৱসৰ উপলক্ষে আমি যিখন ওৱান ডে ৰেপিড চেছ টুৰ্ণামেণ্ট আয়োজন কৰিছিলোঁ, এইটো খুব কম সময়ৰ ভিতৰত আমি আয়োজন কৰিছিলোঁ। লখিমপুৰ চেছ একাডেমী আৰু পেৰেণ্টছ গ্ৰুপৰ সহযোগিতাত আমি আৰম্ভ কৰিছিলোঁ। মাত্ৰ 5 দিনমানৰ আগৰ কথা এইটো, তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ। কিন্তু ইমান কম সময়ৰ ভিতৰত ইমান এটা সাংঘাতিক এটা আমি মানে সঁহাৰি পাইছোঁ প্লেয়াৰ্ছৰ পৰা, আমি নিজেও হতম্ব হৈ গৈছোঁ। আজি প্ৰায় 130 জন খেলুৱৈ আহিছে আমাৰ লখিমপুৰ জিলা, ধেমাজি জিলা আৰু বাহিৰৰ পৰা 2-4 জন আহিছে। ইয়াৰে বিজয়ী 15 জন খেলুৱৈয়ে লাভ কৰে প্ৰাইজ মানি। খেলখনত চেম্পিয়ন প্ৰবীণ খেলুৱৈ নীৰৱজ্যোতি বৰদলৈ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয় স্থান অধিকাৰ কৰিছে জিয়াদ হুছেইনে। অনূৰ্ধ্ব 13 বছৰ তলৰ শাখাসমূহতো পুৰস্কৃত কৰা হয় খেলুৱৈসকল। আমি ইয়াত টোটেল প্ৰাইজ মানি 25,000 ৰাখিছিলোঁ, 25,000 টকা। ইমান প্ৰচাৰো হোৱা নাছিলে, কিন্তু এই সঁহাৰি দেখি খুব ভাল লাগিছিল। লখিমপুৰত দবা খেলৰ এটা খুব উজ্জ্বল ভৱিষ্যত আমি দেখিছোঁ। বহুত কণ ল'ৰা ছোৱালী আগবাঢ়ি আহিছে খেলিবলৈ। খেলটো শিকক, এটা মাইণ্ড গেম, ইণ্টেলেকচুৱেল গেম, খুব ভাল লাগিছে। আৰু এজ এ পেৰেণ্টছ আমিও বহুত গৰ্ব কৰিব পাৰিছোঁ। আয়োজক হিচাপেও খুব ভাল লাগিছে যে মনটো যে গাৰ্জেনসকলেও খুব কনচিয়াছ হৈছে খেলটোৰ প্ৰতি। আৰু যিসকল আমাৰ খেলুৱৈ ইয়ালৈ আহিছে, মানে 7 বছৰ তলৰ পৰা আৰম্ভ কৰি 60 বছৰ ঊৰ্ধৰ খেলুৱৈ ইয়াত আহিছে। চবেই মিলিজুলি এসাঁজ ভাত খালোঁ, খেল খেলিছোঁ। চেছৰ এটা সুন্দৰ পৰিৱেশ লখিমপুৰত গঢ় লৈছে বুলি আমি আজি ক'ব পৰা হৈছোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।